গতিকে আমাৰ দিনৰ কথাবিলাক সুকীয়া আছিলে আমাৰ সুশান্ত দাই জানে ভালকৈ আৰু বহুত বহুত ধন্যবাদ যে আমাক এনেকৈ মাতিলে আপোনালোকে আৰু ইমান ধুনীয়া এটা কাৰ্যসূচী আৰু ইমান এটা গেডাৰিং ঠাণ্ডা দিনত হয়নে নহয় মইতো কওঁ সকলোকে নমস্কাৰ জনাইছোঁ থিয় হৈ থকা সকলোকো নমস্কাৰ জনাইছোঁ বহি থকা সকলোকো নমস্কাৰ জনাইছোঁ যিসকলে আঁতৰৰ পৰা অকণমান দেখিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ সেইসকল মানুহকো নমস্কাৰ জনাইছোঁ যোনে ঘৰত তলাটো বন্ধ কৰি আহি পেলাই ইয়াত আহি আমাৰ অনুষ্ঠান চাবলৈ আহিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ আৰু সেই তলাটোকো নমস্কাৰ জনাইছোঁ যোনে ঘৰখন নহয় কৰি আহিছে হয়নে আকৌ এচাম আছে নহয় যিসকলে এই অনুষ্ঠানটো অৰিহণা এটা দিম আজি দিম কালি দিমকৈ ভাবোঁতে আজি অনুষ্ঠানে শেষ হৈ গ'লগৈ তথাপি যে দিয়া নহ'ল একো এটা মাননি হয়নে অৰিহণা এটা তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ আপুনি ধুনীয়াকৈ এটা ভাষণ দি লওক না ধুনীয়াকৈ তেতিয়াই ভাল লাগিব মানে ৰাইজক কৰি এটা ধুনীয়া ভাষণ হ'ব লাগে সন্মুখত থকা ৰাইজক কৰি পেলাই সন্মুখত থকা ৰাইজক ধুনীয়া কৰি পেলাই শ্ৰদ্ধা ভাজন মাইকৰ কথা কোৱা নাই ৰাইজৰ কথা কৈছোঁ এই মাত্ৰ ক'লে দেখোন তুমি সন্মুখত থকা বুলি সন্মুখত এই মাইকডালহে আছে তাতো কি কথা মানে মাইকৰ পিছত থকা সকলৰ কথা কৈছোঁ তাকে ডাইৰেক্ট কৈ দিবা আকৌ কিনো খেলি মেলিখন কৰি থাকা শ্ৰদ্ধা ভাজন মাইক এণ্ড অলছ' ৰাইজ হয়নে That is also important matter, হয়নে নহয় মিছা ক'লে কিডাল হ'ব ৰাইজ আমাৰ দিনত ডেএনচি গজালটো ইমানটোমান আছিলে ডেএনচি গজালটো ইমানটো হ'ব পাৰে নেকি আমাৰ দিনৰ কথা কৈছোঁ আজিকালিহে সৰু হৈ গৈছে হয়নে আমাৰ দিনৰ কথা অলপ সুকীয়া আছিলে অলছ হয়নে আগতেতো মই এইবিলাক জেগাতেই কত অনুষ্ঠান কৰি ফুৰিছিলোঁ কেনেকুৱা এবাৰটোতো মই এনেকৈ ফাংচন এটা পাতি থাকোঁতেতো পুলিচে পাই গ'ল আপোনাৰ পুলিচে পাই লৈ পেলাই কৈছে বোলে ইচকা কাণ কাট দো মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব মই অন্ধ হৈ যাম কি হ'ল মানুহৰ কাণ দুখন কাটিলে মানুহ অন্ধ হয় নেকি এই আছো আকৌ গোটেই কথাবিলাক শুনিবা আকৌ তাৰপিছত ক'বা কাণ দুখন যদি কাটি দিয়ে মই চশমাযোৰ পিন্ধিম কেনেকৈ কি কথা ক'বলৈ আচ্ছা আগৰ প্ৰাক্তন নহয় জানো একদম কথাত পাকৈ মানে কি হৈছে এবাৰটোতো মই এনেকৈ ফাংচন পাতিছোঁ তেতিয়াতো জয়াল জেগা আৰু একদম ৰাতি দুপৰলৈকে আমি কাম কৰি আছোঁ মই অকলে ৰাতি 2টা বাজিছে 2টা বাজোতে একদম প্ৰকাণ্ড এটা একদম পূৰা হাতী এটা আহি গৈছে কি কয় দঁতাল হাতী আচ্ছা এনেওতো মই হাতী বেয়াই পাওঁ মানে তাৰপিছত কি হৈছে হাতীটো আহি গ'ল যিহেতু মই বোলো নাই এনে কথা নহয় ঘপকৈ শুৰডালতে ধৰিলোঁ এনেকৈ পকাই লৈ মতা কাঠি এটা দি দিলোঁ হাতীটো তাৰপিছত মোলৈ বেয়াও লাগিলে এনেও অৱস্থা বেয়া থাপকৈ একচাট দি দিলোঁ আকৌ জংঘলৰ ফালে গুচি গ'ল হাতীটো তাৰপিছততো একদম এটা প্ৰকাণ্ড একদম নাহৰ ফুকটুকি এটা 3টামান বজাত একদম পূৰা এনেকৈ মোৰ ফালে একদম ঘূঁ এনেকৈ চাই আছে নাহৰ ফুটুকি দিলেই নহয় যাক ময়ো কম নহয় বেটা একদম ঠালকৈ এটা চৰ দিছোঁ নাহৰ ফুটুকি একদম ধৰফৰ কৰি আছে তাৰপিছত মই বোলো নাই জীৱ জন্তু মইতো বেয়া কথা লগে আকৌ একদম হস্পিটেললৈ নিয়াৰ ব্যৱস্থা এটা কৰি দিলোঁ তাৰপিছত 4টামান বাজিছে ৰাতিপুৱা প্ৰকাণ্ড এটা একদম পূৰা সিংহ নহয় মহ এটা একদম পূৰা চোচা লৈ আহিলে নহয় চোচা লৈ আহোঁতে আৰু মই বোলে ইমান আৰু সহ্য কৰিব নোৱাৰি আৰু শিং দুটাতে এনেকৈ ধৰিলোঁ একদম ঘটালি আছোঁ কেৰেচকৈ শব্দ এটা হৈ গ'ল কি কথা কয় হে শিং ছিঙি দিলে নেকি নহয় মই তেতিয়া সাৰ পাই গ'লোঁ সপোনহে আছিলে এইটো নহয় ৰাতিপুৱা শুই উঠি দেখিলোঁ কেৰেচকৈ যে শব্দটো হ'ল ৰাতিপুৱা শুই উঠি দেখিছোঁ গোটেই গামোচাখন মই চিৰাচিৰিকৈ ফালি পেলাই এইজনে মই সঁচা কথা কৈছে বোলে শুনি আছোঁ অথনিৰ পৰা তলকা মাৰি সপোনহে এইবিলাক ভাষণ এটা দি লওঁ নিজৰ বুলি দি দিয়া শ্ৰদ্ধা ভাজন বলিয়া ৰাইজ সাংস্কৃতিক সন্ধ্যা মানে তাকে কৈ দিবা ফুচ বুলি ক'লে কোনে বুজি পায়
মানুহে গম পায় ন সৰুতে নাকত জোক সোমাইছিলে জোকডাল ঠিকেই ওলাল কিন্তু তো ৰৈ গ'ল কি খোজটো ৰৈ গ'ল এতিয়া মোৰ কিবা অনুষ্ঠানত ভাষণ চাখন দিলে দিগদাৰ হয় অকণ মিলাই কৰি আপোনালোকৰ ল'ব দেই শ্ৰদ্ধাৰ বলীয়া ৰাইজ জয় জয়তে আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও জনাইছোঁ কি খোজ ওলাইছে আৰে ইয়াত আন্তৰিক ধন্যবাদ জনাইছোঁ তাকে কৈ দিবা ন আজি সদৌ অসম টাই ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত কি খোজ অনুষ্ঠানত এই ইয়াত মানুহে বুজিছেতো আপুনি বুজি নাপালেও হ'ব ন নহয় নহয় মানুহবিলাক ওপৰতে আছে ন গোটেইবিলাক আপোনালোকে বুজি পাইছেনে আপোনালোকে নুবুজিলে ঘৰত বুজি ল'বগৈ খালি মনত ৰাখক কথাখিনি আজি যেনেকৈ ইয়ালৈ আমাক মাতি আমাক দিছে মানে বুজি আছেতো তাৰ কাৰণে আমাৰ বেহাৰবাৰীৰ তৰফৰ পৰা পুনৰবাৰ বুজিছেতো ন যোগ গৈ মাটিত পৰিবগৈ তথাপি খোজ খোজটো বুজি নাপামগৈ বৰ এটা বাকী বেহাৰবাৰী কোনে কোনে ভাল পায় হাতটো দাঙি দিয়ক ধন্যবাদ দেই আপোনালোকৰ এই মৰম আশীৰ্বাদৰ ফলত আমি 10 বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ গতিকে এই আশীৰ্বাদ সদায় মনত সদায় আমাৰ বোলে যাচিব আমি সেইখিনিয়ে কামনা কৰিলোঁ মোক কোনে কোনে ভাল পায় এবাৰ হাতটো দাঙি দিয়ক ধন্যবাদ আৰু আমাৰ গাক দাক কোনে কোনে ভাল পায় ভৰিকেইটা দাঙি দিয়ক ভৰি ইয়াৰ গাক দাক ভাল পোৱা মানুহ কম আছে ন হয় তেতিয়া সেই কংগ্ৰেছৰ দিনত খুব ভাল পাইছিলে এতিয়া আৰু ন অসমত এনেও হাতী বেয়াই পায় ফুল বেয়াই পায় হয়নে খালি মই এটা কথা কৈ থওঁ আপোনালোকে ইয়াত ধুনীয়াকৈ অনুষ্ঠান চাই আছে সদায় এনেকৈ মিলা প্ৰীতিৰ অনুষ্ঠান চাব খালি এটা কথা মনত ৰাখিব আজি অনুষ্ঠান চাই থকা অৱস্থাত যদি এটা মহে আপোনালোকক কেনেবাকৈ ভৰিত কামোৰে ফটককৈ মাৰি নিদিব কাৰণ নহয় ডেংগু নহয় বহুত দিনৰ লকডাউনত কিমান অনুষ্ঠান হোৱা নাই এতিয়া মহেও চাগে লাচিত দিৱস চাবলৈ আহিছে অসম দিৱস চাবলৈ আহিছে সেই কথাটো মনত ৰাখিব আৰু এটা কথা দুটা মহে যদি একেলগে ভৰিত কামোৰে তেতিয়াতো আৰু নেমাৰিব কাৰণ লকডাউনত বিয়া বাৰু সিহঁতেও হোৱা নাই এতিয়া বিয়া বাৰু পাতি পেলাই আশীৰ্বাদ ল'বলৈতো আহিব পাৰে হয়নে নহয় এনেকৈ হাঁহি থাকিব সদায় আৰু বিয়া বাৰুৰ কথা যোনজনে কৈছে বিয়া বাৰুৰ কথা ভালকৈ প্ৰেম কি সেইটোকে নাজানে ভালকৈ কি কথা কয় প্ৰেম কি নাজানো মই নাজানা আপুনি সোধক প্ৰেমৰ বিষয়ে শুনা মানুহে বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব লাগে কি বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব লাগে মোৰ মতে প্ৰথম প্ৰেম কৰি ল'ব লাগে নে কি কয় ডেকাসকল হয়নে নহয় বিয়া পাতিয়ে প্ৰেম কৰিব লাগে বিয়া পাতিয়ে প্ৰেম কৰিব লাগে কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে বেলেগ এটা প্ৰেম চলি আছে বোলে আৰু ৰাইজ মইতো কওঁ বিয়া পাতিলে সদায় চুটি চাপৰ খিনমিন চাই পেলাই বিয়া পাতিব লাগে কিয় সমস্যা যিমানেই সৰু হয় সিমানেই ভাল আৰু মানুহে কয় বোলে গুণৱতী ৰূপৱতী গুণ চাই পেলাইহে বিয়া পাতিব লাগে মইতো কওঁ ৰূপ চাই পেলাই বিয়া পাতিব লাগে মানে ধুনীয়াটো চাই বিয়া পাতিব লাগে ধুনীয়া চাই পেলাইহে বিয়া পাতিব লাগে কিয় বাৰু মানে চৰিত্ৰটো মোটামুটি চবৰে বেয়াই থাকে বেয়া নাপাব দেই ক্ষমা কৰিছে এজনে কথা লাগমান নাই কথা হয়নে বাৰু আৰু কিন্তু আপোনালোকে এনেকৈ হাঁহি থাকিব সদায় কাৰণ কোনদিনাখন ওপৰ পাই দাঁত হৈ যায়তো তাত ঠিক নাই তেতিয়া এনেকৈ খোলাকৈ হাঁহিব পাৰিব জানো হা আৰু এটা কথা খালি মই কৈ থৈ যাওঁ আপোনালোকে সদায় মানুহক শ্ৰদ্ধা ভক্তি মৰম আন্তৰিকতা ৰাখিব মানুহ যন্ত্ৰ নহয় মানুহ সদায় মানুহ হৈ থাকিব লাগে হয়নে মৰাৰ পিছত মানুহক ফুল দি লাভ নাই জীয়াই থাকোঁতে যদি হাত এটা নিদিয়ে হয়নে নহয় মৰাৰ পিছত ফুল দি লাভ নাই জীয়াই থাকোঁতে যদি হাত এটা নিদিয়ে মানে এনেই আমি দুয়োটাই মানে কম কেটেকা বাইদেউৰ কথা কম কেটেকা বাইদেউ কোন ডেকাই ভাল পায় হাতটো দাঙি দিয়কচোন মই হাতটো এইকাৰণে দাঙিবলৈ দিছোঁ আপোনালোকে ভাবি লাভ নাই এজনী কাৰ্বি আংলঙৰ ছোৱালী বিয়া ঠিক হৈ আছে হাতবোৰ নমাই দিয়ক নাপায় নহয় ইয়াতে চাব এতিয়া ইয়াৰ পৰা কাৰ্বি আংলং যোৱা মানে শহু ঘৰ ইমানখিনিয়ে বাছি ল'লে দিগদাৰ আছে এতিয়া মানে কি হৈছে আমাৰ আকাশ নিবিড়ো আছে আৰু অসমত মেইন কথাটো হৈছে অসমত যদি ছিংগাৰ হ'ব খোজে তেতিয়া তিনিটা আখৰ হ'ব লাগিব
মানে নামটোত আৰু বিশেষকৈ পিছফালে নটো থাকিবই লাগে। কেনেকুৱা মানে? যেনেকৈ আমাৰ ভূপেন হাজৰিকাদেৱ ভূপেন ন তিনিটা আখৰ ন। তাৰপিছত খগেন মহন্ত। আচ্ছা আচ্ছা। দীপেন জুবি ন তিনিটা আখৰ মিলি আছে। এতিয়া নেক্সট আহি আছে আকাশ মানে আকাশ নিবিড়। আৰু তেনেকৈ চাবলৈ গ'লে আমাৰ যদি এক্টিং লাইনতো চাই চব আপোনাৰ তিনিটা আখৰৰ মানুহকেইটাই মেইন গৈ মানে হেৰি হৈ আছে। যেনেকৈ আপোনাৰ ধৰক তপন দাস হয়নে? জ্যোতি ন যতীন বৰা। আকৌ নীলিম হয়নে? নীলিম তেনেকৈ চব ন আখৰে চলি আছে। গতিকে এইখিনিতে কিন্তু আৰু এটা কথা, আমাৰবিলাকৰ আখৰ বেলেগ নাই, কিন্তু পিছফালে মোৰ অংশু মা নটো আছে কিন্তু আছে ন। আৰু ৰাকেশটো নাই, সেইটোৱে মই গণ্ডগোল হৈছে। মানে মোক গোটেই তিনিটা বৰ্ণ খাইছে নামটোত। দেউতাহঁতে খুব ভাবি চিন্তি দিছে। মানে ৰা মানে ৰাহু, কে মানে কেতু, তালব্য খ মানে শনি। এইবোৰ ডাঙৰ ঘটনা। আমাৰ ফেমিলি বেকগ্ৰাউণ্ড কৰিলে আপোনালোকতো মানে চিন্তাত পৰি যাব। এইবাৰতো ই ইলেকশ্যনত ভোটেই দিব নোৱাৰিলে। হয়, এইবাৰ ভোটৰ কেছটো গম নাপায় নহয় ন। আপোনালোকে ভোট দিলে নে নাই? মই ভোট দিয়া নাই। আমাৰ গণ্ডগোল এটা হৈছে। তাৰমানে এতিয়া মই চৰকাৰী পক্ষৰ মানুহক মই কৈছোঁ, মই বোলে এইবোৰ গণ্ডগোল ভৱিষ্যতে নকৰিব আমাৰ নিচিনা মানুহৰ লগত। কাৰণ আমাৰ ভোটৰ অধিকাৰ আছে। আমি যদি ভোটটোৱে দিবলৈ নাপাওঁ তো কেনেকৈ হ'ব? ভোটৰ লিষ্টৰ নামটো মানে মোৰ ভুলকৈ আহিলে। তাৰমানে মোৰ দাদাৰ নাম হ'ল কুলাই বৰা, ভোটাৰ লিষ্টৰ নাম আহিছে চুলাই বৰা। সেইটো ফেমিলিৰ মই মানুহ চাওক, সেইটোতো বাদ দিছোঁ। দাদাৰ নামটো পিছত ঠিক কৰিলোঁগৈ। বৌৰ নামটো প্ৰভাৱতী বৰা, ভোটাৰ লিষ্টৰ নাম হৈছে গৰ্ভাৱতী বৰা। মানে কি ক'ব, সেইখন মানে ভোটাৰ লিষ্টখন লৈ গৈ আপুনি ভোটটো দিয়ে কেনেকৈ? মোৰ ভতিজা এটা আছে, নামটো হ'ল সমুদ্ৰ। তাক স্কুলত সেইদিনাখন এডমিশ্যন দিছোঁ। তাক মানে মিছে কৈছে যে সমুদ্ৰ তুমি 1ৰ পৰা 10লৈকে লিখি দিয়া। সি সুধিছে 1ৰ পৰা 10লৈ লিখি দিম, কি দিবা? মিছে কৈছে চুম এটা দিম। সি অলপ সময় এনেকৈ চিন্তা কৰি কৈছে 1ৰ পৰা 100লৈকে লিখি দিওঁ, হনিমুনত যাবা। সেইটো ফেমিলিৰ ল'ৰা মই চাওকচোন, ক'বলৈ লাজো লাগে নিজৰ বুলি। কিন্তু আকৌ মোৰ ফেমিলিটোৰ কথাটো অকণমান বেলেগ। মানে মই যিহেতু ভূঞা লিখোঁ, মোৰ ককা মানে শংকৰদেৱ। বেছি হ'ল নেকি? নাই হোৱা। ককাই সেই 12 বছৰ বয়সতে এটা কবিতা লিখিছিলে আকাৰ ইকাৰ নোহোৱাকৈ। কৰতল কমল কমল দল নয়ন। মোৰো এটা দায়িত্ব আহি পৰে। মই যিহেতু নাতি ভূঞা লিখোঁ, তো মই কলেজ পাছ কৰি হ'লেও এটা মানে এই কবিতা লিখিলোঁ আকাৰ ইকাৰ নোহোৱাকৈ। এইজন একে গুৰুজনাৰ ওচৰ পাজৰ মানুহ। আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা লিখিলোঁ, মানে বৰ্তমানৰ লগত খাপ খোৱাকৈ। মানে বৰ্তমান সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ লিখিছোঁ। গাইটো নেকি? শুনাই দিওঁ ন। আকাৰ ইকাৰ নোহোৱা কবিতা। আপুনি মানে পাব্লিচিটি আগতে কিতাপ কৰিছে ন? বাৰু পাইৰেচিত ফচিব কিন্তু মই কৈ থৈছোঁ। আকাৰ ইকাৰ নোহোৱা কবিতা ৰাইজ। মহল মদ বটল ঠঙল ঠঙল ভাঙল। মহলৰ মদ বটল ঠঙল ভাঙনিটো দি যাওঁ। মহলৰ মদ বটল ঠঙল ঠঙল ভাগিল। ৰমন মদ হজম কৰল বটল বটল। ৰমনে মদ হজম কৰিলে বটলে। হজম কৰল বহত তব শয়ন কৰ ৰহত। হজম কৰাৰ পিছত তেওঁ শুই থাকিলে। তব বম কৰল হলক হলক। তেতিয়া বমি কৰিলে হলকে। ভৱ গহন কমল খবৰ লয় ভৱ গহন আৰু কমল খবৰ ল'বলৈ বুলি গ'ল। মৰ কহল থাপৰ চৰ পৰল। মৰ বুলি ক'লে থাপৰ চৰিয়ালে। থৰকা বৰক হয়ল জলমল দখল থৰক বৰক হ'ল জলমল দেখিলে। থপচ কৰ পৰল ঘপহ কৰ মৰল। থপককৈ পৰিলে আৰু ঘপককৈ মৰিলে। এতিয়া কয় আমাৰ শংকৰদেৱৰ নাতি হয়নে নহয়? এটা হাত চাপৰি দি দিয়কচোন। আমাৰ যিবোৰ বৈষ্ণৱ ধৰ্মৰ মানুহ আছে আশে পাশে ফটককৈ ওলাই নাযাব।
মই মৰমতে একে ধুনীয়াকৈ লৈ যাব, লৈ গৈ পেলাই ভালকৈ এপিটন দি লৈ আনিব এইবিলাক কবিতা লিখা। মই আধুনিক কবিতাও লিখোঁ। আধুনিক কবিতাটো কেনেকুৱা? আধুনিক কবিতা শুনা নাই? কপালখন তিতি গৈছিল মোৰ চকুলোৰ বানত। চকুলোৰ বানত কপাল তিতিব পাৰে? এখন কি কপালে? পিছৰখিনি গাবলৈ দিয়া ন? গাওক গাওক গাওক। কপালখন তিতি গৈছিল মোৰ চকুলোৰ বানত, ভৰি দুখন যে বান্ধি থোৱা আছিলে গছৰ ডালত। মানিব লাগিব, এজনক মানিব লাগিব। আৰু এটা গাই দিওঁ নেকি? আধুনিক কবিতা। অমাৱস্যাৰ এক জোনাকী নিশা। অমাৱস্যা মানে হ'ল আন্ধাৰ, জোনাকটো বেলেগ বস্তু। আধুনিক কবিতা ন, এইটো আধুনিক কবিতাত এইবিলাক হৈ যাব পাৰে। দিয়ক দিয়ক আগবাঢ়ক। অমাৱস্যাৰ এক জোনাকী নিশা, আকাশেদি উৰি গৈছিল এজাক বলিয়া হাতী। হাতী আকাশেদি উৰিব পাৰে নেকি? পাখি আছে হাতী? আধুনিক কবিতা, আধুনিক কবিতা ন। গছৰ ডালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল। গম পাইছো সেইটোৱে হ'ব। এইবিলাক আধুনিক কবিতা তেনেকুৱাই হয়। আচ্ছা আচ্ছা। আমি মানে আহিলোঁ, আহি গাড়ীখনতে বহি আছোঁ, মানুহখিনিয়ে ফটো উঠিবলৈ গৈছে, ভাল লাগিছে। তাতে মহিলা এগৰাকীয়ে ফটো উঠিবলৈ গৈছে, লগত ছোৱালী এজনী লৈ গৈছে। ক'লে ৰাকেশ দা ফটো একপি উঠোঁ নেকি বাৰু? মই বোলো অঁ উঠোঁ। গ্লাছখনো নমাই মই নামিয়ে আহিলোঁ, ফটো উঠিছোঁ। ছোৱালীজনী ডিঙিটো অকণ এনেকৈ বেকা, মানে অলপ এনেকুৱা হৈ আছে, বেয়াও লাগিছে দেখি। মই বৌজনীক সুধিছোঁ, বৌ এই ছোৱালীজনী চিকিৎসা কৰিছেনে নাই? কৈছে গুৱাহাটীলৈ অনা নিয়া কৰি আছোঁ, দূৰো হয় যে ইয়াৰ পৰা। অলপ তোমালোকৰ কোনোবা চিনাকি ভাল ডাক্তৰ আছে নেকি? মানে হাড়ৰ হ'লেও হ'ব, এতিয়া ডিঙি পেলাই হাড়ডাল অকণ বেকা হৈছে। মই তাকে সুধিছোঁ বোলো কি হৈছে প্ৰব্লেমটো, কি বুলি কৈছে ডক্টৰে? কৈছে প্ৰব্লেম তেনেকুৱা একো নাই, এই লকডাউনতে আহি ঘৰতে থাকিলে, তাই কটনত পঢ়িছিলে, মানে লকডাউনতে ঘৰতে থাকোঁতে এতিয়া মানুহবিলাক ওলাব নোৱাৰে নহয়। সেইটো কোনোবা ল'ৰা এটাৰ লগত ফোনতে বয়ফ্ৰেণ্ড পাতি ল'লে, লৈ আৰু এনেকৈ ফোনত কথা পাতি এনেকৈ কাম কৰোঁতে মানে ডিঙিটো এনেকৈ বেকা হৈ গ'ল। এতিয়া সুধিছে বোলে ৰাকেশ দা কি কৰোঁ? মই বোলে ডিঙি চিধা হ'ব, বয়ফ্ৰেণ্ডটোক এৰি দিবলৈ দিয়ক আৰু ফোনটো কাণৰ পৰা আঁতৰাই দিয়ক, নিজে ডিঙি চিধা হ'ব। সেয়া কৈ পঠাইছোঁ। গতিকে সাৱধান, ফোন লওঁতে এনেকৈ নল'ব নিজৰ বুলি দেই। নেহা নেপায় নহয় ফোন। এতিয়া সেইগৰাকী বেলেগৰ পত্নী হ'ল, হয়নে? আমি এতিয়া ভক্তিভাৱেৰে চাব লাগিব তেওঁ। আৰু এতিয়া আজিকালি গানবিলাক ওলাইছে, বোলে কি গান? বোলে ৰেপ। আৰু অঁ বোলে কুচুম কৈলাশে কি কৰে? বোলে ৰেপ কৰে। নহয় মানে ভাল গানেই কৰে। এতিয়া মইতোতো কওঁ ৰেপ চেপবিলাকো অকণমান ধৰ্মীয় হ'ব লাগে, ভক্তিমূলক হ'ব লাগে। ভক্তিমূলক ৰেপ হ'লে ভাল হ'ব জানো? ভাল হয় নে নাজানো, কিন্তু মানে কি আৰু চব কথাতে ছোৱালী তোৱালী টানি অনাটো ভাল নহয়। অকণমান তেনেকুৱাও হ'ব লাগে। ধৰক ৰেপ বুলি ক'লে কেনেকুৱা ধৰণৰ হয়? বোলে মিউজিক এটা বাজি থাকিব লাগিব, গোপাল হয় কাহি হৰি কি পাল হয়। গোপাল কি মতি দিলে, এই গুটি দেখি গতি দিলে। Botio molio, ayo botio kaleo. Ei dale, ki guys. Rama Krishna Gopal hai, Rahi Hari ki pal hai. আমাৰ আচলতে আমাৰ দুইটাৰে উষা বাইদেউ প্ৰেমত মই নাই পোৱা। এইটো ভুলৰ ক্ৰমে মানে এইটো কিবা এটা মোৰ বিসংগতি হৈছে। মই মানে কথাটো হ'ল এজনে পুলিচৰ মানুহ এজনীক মই পটককৈ বিয়া পাতি দিয়াটো ভাল কথা নহ'ব, হয়নে নহয়? এইবোৰ ঢেৰ ঘটনা। পটককৈ বিয়া পাতি দিম, খং উঠিব, পটককৈ 3rd ডিগ্ৰী লগাই দিব, কোনে এইবিলাক লৈ থাকে দায়িত্ব?
মাতি থাকে এতিয়া ছোৱালীয়ে মাতিলে বুলি এতিয়া চবেই মানে চবলে গিয়ে ঘমলে মই আৰু মানুহ এটাহে মই হয় না হা মইতো কওঁ বিয়া পাতিলেও মানুহে মানে বাচ্চা জন্ম দিব নালাগে কি কথা কয় মানে মোৰ 7টা জুই লগা নহয় মই এই কথাটো ৰাইজক মই ৰাইজৰ আগত আজি ক'ম বুলি ভাবিছোঁ এই জনসংখ্যা বিস্ফোৰণ হৈ আছে এতিয়া কিছুদিনৰ পিছত ভাৰতে চীনক পৰাস্ত কৰি দিব জানেনে সেইখন দেশৰ মানুহ হয় আপুনি 7টা কথা কেলে ভাবিলে 2টাতে সীমাবদ্ধ থাকিব লাগে নাই ধেমালিতে হৈ গ'ল ধেমালি কৰি পেলাই আপুনি বেলেগ বস্তু নাপালে সন্তানৰ লগতে ধেমালি কৰিছে নাই এইবিলাক বানপানী চানপানী চলি থাকে নহয় কেতিয়াবা কেম্পত চেম্পত থাকিবলগীয়া হয় এইবিলাকতে ধেমালি চেমালি হৈ থাকে কি কৰিব প্ৰথমটো বাৰু ধেমালিতে হ'ল এই বাকীকেইটা বাকী 6টা দেখিছা বাকী যিয়ে নহওক আমাৰ দুইজনৰে মানে সৰুৰে পৰা ইচ্ছা আছিলে মানে গান চান গোৱাৰ গান শিকাৰ তাৰপৰা গান শিকোঁ বুলি ভাবি পেলাই আমি বহুত দূৰ দূৰণ মানে গ'লোঁ মই গানৰ কাহিনীটো ক'ম কিন্তু কিবা সম্বৰ্ধনা এটা আছে এইখিনিতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ দুয়োগৰাকী শিল্পীলৈ আমি মৰম জনাবলৈ বিচাৰিছোঁ মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক তেওঁলোকক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ মাজত আৰু এজন জনপ্ৰিয় ইউটিউবাৰ আমাৰ ডিমৌৰ ভাইল পিজি বুলি কয় খুব প্ৰেংক কৰি ফুৰে নমতা বিয়া খায় তাক চিনিটো চবেই পায় তাকো আমাৰ ফালৰ পৰা মৰম যাচিবলৈ মই নিপন বৰুৱাক অনুৰোধ জনাইছোঁ আৰু গানৰ অনুষ্ঠান চলি থাকিব মই পৰমাৰে অকণমান মাইকটো আগবঢ়াই দিছোঁ নমস্কাৰ ডিমৌবাসী ৰাইজ আজি ইয়াত অনুষ্ঠিত হোৱা ছাত্ৰ সন্থাৰ জৰিয়তে আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ইয়াত আহি পাই বহুত বিশেষ ভাল লাগিছে মানে কি ক'ম অথনিৰ পৰা মই ডান্স দি আছোঁ য'ত ত'ত মানে সিফালে সিফালে য'ত ত'ত আৰু বাকী আপোনালোকে আহি পিনে যিখিনি কথা কৈছে আপোনালোক দুজনক বহুত বেছি ভাল লাগিলে ইয়াত অনুষ্ঠানত আৰু মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মোৰ নিমন্ত্ৰণনো কি আৰু মোৰ নামাতিলেও ঘূৰিয়ালৈ যোৱা মানুহ যেতিয়া টেনশ্যনটো নাই মোক নেমাতিলেও হৈ যায় আৰু বাকী কিন্তু কিবা এটা কৈ আছে কি কৈছে নমতা বিয়া মানে কি ক'ম আপোনালোকে যদি ক'ৰবাত যায় ধৰি লওক আপুনি যদি ৰাস্তা পদূলি ক'ৰবাত গৈছে যদি ৰাস্তা আপোনালোকে যদি মাতি দিয়ে ঐ নমতা বিয়া খাবলৈ যোৱাটো বুলি ক'লে আপোনাৰ কেনেকুৱা লাগিব কওকচোন য'তে মই ত'তেই যাওঁ মানে খঙো উঠে কিন্তু উপায়ো নাই খাওঁ যেতিয়া খাওঁৱে আৰু মানে কি কৰিব উপায় নাই আৰু তাকে লাজটো লাগে বাৰু কিন্তু লাজটো মানে কি ক'ব ক'ত ভৰাই খাওঁ নিজে নাজানো মানে ক'ত ভৰাই থওঁ কিন্তু সেই লাজটো ক্ষতি কৰিও বেলেগ নমতা বিয়া খাবলৈ যাওঁ আৰু কালি এটা মই নিউজ এটা পাইছোঁ নিউজত মই কি দিছে বোলে নমতা বিয়া খোৱা মানুহ এজনক বোলে কাঁহী পাতি ধোৱালে কি নিউজ এটা পাইছোঁ মই তো প্লিজ আপোনালোকে অসমৰ মানুহবোৰে এনেকুৱা নকৰিব মানে কাৰণ মোৰ বিজনেছটো ডাউন হৈ যাব নহ'লে গম পাইছে নাই এনেকুৱা হ'লে দিগদাৰ হ'ব মোৰ ভাগৰ আৰু বাকী ডিমৌবাসী ৰাইজক বহুত বেছি থেংক ইউ মানে কাৰণ আপোনালোকৰ কাৰণেহে আজি মই ধৰি লওক মোৰ ইউটিউব চেনেলটো 1,75,000 ছাবস্ক্ৰাইবাৰ হ'ব মানে সক্ষম হৈছে কেৱল আপোনালোকৰ কাৰণে মই কেনেকৈ থেংক ইউ দিম মই নিজে নাজানো আচলতে চাওক আমাৰ ডিমৌৰ যিখিনি মানুহ আছে ৰাইজসকল আছে বহুত বেছি মৰমীয়াল মানে কাৰণ কি হয় মই আচলতে প্ৰেংক ভিডিঅ' বনাওঁ যাৰ তাৰ লগত যোনজন মানুহ ডিমৌৰ ৰাইজক কাৰোবাক মই পালেই ধেমালি কৰি দিওঁ মানে তেখেতৰ লগত কিন্তু ডিমৌৰ ৰাইজ এনেকুৱা এজনো কথা নাই যে যিয়ে মোক মাৰিবলৈ যাব মানে চবে মোক মই ধেমালিতে ধেমালিতে লৈ লয় মানে তো সেইকাৰণে বহুত বেছি থেংক ইউ কাৰণ আপোনালোকৰ মৰম অবিহনে মানে আজি মই এতিয়া অল আছাম প্ৰেংক কৰি আহিছোঁ অলৰেডি অল আছাম প্ৰেংক কৰিছোঁ আমি আৰু আমাৰ লগত আছিলে বিতৰাজ গগৈ আমি দুজন গৈছিলোঁ বিতৰাজ গৈছিলে মোৰ লগত আৰু আমাৰ ৰামুকাক মই এবাৰ মাতিব বিচাৰিম ৰামুকা ক'ত গৈছে প্লিজ আপুনি এবাৰ আহক ৰামুকা এবাৰ আহিব লাগে মানে তেখেতক আহিব দিয়কখন তো ৰামুকা গৈছিলে মোৰ লগত চাহু আমি কিজনে অল আছাম প্ৰেংক কৰিছিলোঁ মানে আমি গৈ ডিব্ৰুগড় তিনিচুকীয়া এনে গোটেইখিনি ঠাইতে গোটেইখিনি ডিষ্ট্ৰিক্টত আমি প্ৰেংক কৰিছোঁ আৰু তেখেতে ৰামুকাই বহুত বেছি সহায় কৰে তেখেতে প্ৰেংক কৰি থাকে মানে এখেতে কেমেৰা কৰে আমাৰ কেমেৰামেন হৈছে এখেতে কিবা এটা ক'ব নেকি হয় আপোনালোকৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছোঁ আৰু আৰু ছোৱালী নাম্বাৰবোৰ যে লয় সেইটো নকয় নেকি কথা তো মই দেখে আপোনালোকে ছোৱালী নাম্বাৰ যিখিনি লওঁ চব নাম্বাৰ এখেতৰ ওচৰত আছে যদি কাৰোবাক লগ লাগে কণ্টেক্ট কৰিব পাৰিলে মোক খুজি ইনষ্টাগ্ৰামত মানে ডিষ্টাৰ্ব নকৰিব আৰু দেই বাকী অনুষ্ঠান বিশেষ ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু মানে কি ক'ম ক'বলৈ ভাষা নাই আৰু বেছি ক'লে মানে আপোনালোকৰ বৰিং লাগিছে আমনি লাগিছে নে আপোনালোকৰ হয় নাই হ'ব লাগিছে যদি লাগিছে মানে কি হয় নাই
ভাল লাগিল দেই নমতা বিয়া খাই থকা ল'ৰাজনক আজি লগ পালোঁ হয়নে কিন্তু চব নমতা বিয়া বুলি আকৌ বিয়া বাহিৰে চব অনুষ্ঠানলৈ গুচি নাযাব আকৌ হয়নে নহয় দিগদাৰ হ'ব আকৌ বিয়া বাহিৰেও বেলেগ বেলেগ অনুষ্ঠানো থাকে নহয় কেতিয়াবা গিৰিয়েক ঘৈণীয়েকৰ মাৰপিটৰ মাজতো গুচি যাব বিয়া পাতা কেইটাহে গম পায় কি হৈ থাকে বিয়াখন পাতালৈকে ঠিকেই থাকে তাৰ পিছৰখিনি অকণ বেলেগ মানে পুৰুষ 2 প্ৰকাৰৰ থাকে পুৰুষ 2 প্ৰকাৰ মানে পুৰুষ 2 প্ৰকাৰৰ থাকে অঁ জীৱিত আৰু অবিবাহিত যিসকল বিবাহিত তেওঁলোক জীৱিত লিষ্টত নপৰে আৰু অবিবাহিতসকল জীৱিতৰ লিষ্টত পৰে বাৰু যি নহওক মই খালি আমি যিহেতু অনুষ্ঠান কৰিবলৈ আহিছোঁ তাৰ মাজতে আপোনালোকক এটা সুখবৰ দি থওঁ বেহাৰবাৰী তৰফৰ পৰা এটা লাকি ড্ৰ কম্পিটিশ্যন আছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা আমি গিফ্ট হাম্পাৰ লৈ আহিছোঁ যদি আপোনালোকৰ শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আজি আমি এই অনুষ্ঠানৰ মাজতে সেইজন ডেকাক আমি পুৰস্কাৰটো দিম আৰু তেওঁক আমি বেহাৰবাৰীত অভিনয় কৰাৰ এটা সুযোগ দিম এতিয়া মই 3টা মাত্ৰ প্ৰশ্ন কৰিম যদি আপোনালোকে কোনোবাই প্ৰশ্নটো শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোকক মই পুৰস্কাৰটো দিম আৰু প্লাছ আমি বেহাৰবাৰীতো তেওঁৰ নামটো অকণমান উল্লেখ কৰি দিম এতিয়া মই প্ৰশ্নকেইটা সুধিব পাৰোঁ নেকি খালি প্ৰশ্নকেইটা ভালকৈ শুনি পেলাই উত্তৰ দিব দেই নাই গাৰ্ডা গাৰ্ডা আছে মই অনুষ্ঠানটো চলাই যাওঁ আপোনালোকে ভালকৈ শুনিব যোনে 3টা প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে তেতিয়াহ'লে তেওঁক আমি নামটো বেহাৰবাৰী উল্লেখ কৰাৰ লগতে আমি তেওঁক এটা এপিছ'ড শ্বুটিং কৰাৰ সুবিধা দিম আৰু লগতে এটা আমি পুৰস্কৃত কৰি থৈ যাম ইয়াতে দেই এইটো আমাৰ প্ৰথম প্ৰশ্ন যে আমি পুলিচলৈ ভয় কৰোঁ হয়নে আমি পুলিচলৈ ভয় কৰোঁ পুলিচে কালৈ ভয় কৰে নাই নাই সম্পূৰ্ণ ভুল উত্তৰ ভালকৈ চিন্তা কৰি দিয়ক নাই 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 এইটো মই কৈ দিছোঁ আপোনালোকে নোৱাৰিব পাৰে শুনক পুলিচ DGP DIG OC IC যি নহওক মানে সুশান্ত দা হ'লেও যি নহওক কিন্তু পুলিচে ঘৈণীয়ে ক'লে ভয় কৰিবই হয়নে নহয় এইটো উত্তৰ নোৱাৰিলে বা যি নহওক এইটো মই কৈ দিছোঁ আপোনালোকক আৰু 2টা প্ৰশ্ন আছে সেই 2টাৰ উত্তৰ পাৰিলেও হ'ব হয়নে নহয় মই শুদ্ধ উত্তৰ দিছোঁ পুলিচ যিমান ডাঙৰ অফিচাৰে নহওক কিন্তু ঘৈণীয়ে ক'লে ভয় কৰিব ঘৈণীয়ে কিন্তু বেলেগ বাঘ ঘৰলৈ গ'লে কিন্তু মেকুৰী নিচিনাকৈ থাকিব লাগিব মানে বাহিৰত যদি আপুনি দিছে নেকি আপোনাৰ নামটো গীতা কোঁৱৰ গীতা বাইদেউলৈ এটা হাত চাপৰি দি দিয়ক মানে পুৰুষে বাহিৰত যিমানেই বাঘ বাঘ চেলাই নাথাকক ঘৰত গৈ সেই একে দুৰ্গা গোসাঁনীৰ ওপৰত বহিবই আৰু গীতা বাইদেউ নিজে উদাহৰণটো দিছে মানে গীতা বাইদেউ সেই দমটো আছে সেইকাৰণে তেওঁ ভুক্তভোগী হৈ তেওঁ উত্তৰটো দিব পাৰিছে যে মই মোৰ মানুহজন যিয়ে নহওক কিন্তু মই ঘৰত দম মই হয়নে এতিয়া আমাৰ দ্বিতীয়টো প্ৰশ্ন প্ৰথম প্ৰশ্নটো যি নহওক গীতা বাইদেউলৈ গ'ল দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব ভালকৈ শুনিব ডেকাখিনিকো কৈছোঁ দেই অসমত এনেকুৱা এবিধ দ্ৰব্য আছে এনেকুৱা এটা বস্তু আছে যিটো বস্তু খালে মানুহ বুঢ়া নহয় কৈ দিলে দেখোন হাত মাগি ন সঁচাকৈ শুদ্ধ তই কি নাম তোমাৰ এইফালে দীপাংকৰ শইকীয়া কলিতা এই দীপাংকৰলৈ এটা হাত চাপৰি দিয়কহে তেওঁ শুদ্ধ উত্তৰ এটা দিছে আৰু এটা কুৱেশ্যন কিন্তু দিব লাগিব উত্তৰটো যদি পাৰা তেতিয়া কিন্তু সঁচাকৈ তুমি উইনাৰ বুলি ঘোষণা কৰিম যে অসমত বুলি নহয় মই ভুলকৈ কৈছোঁ যে ভাৰততে হওক বা পৃথিৱীতে হওক মদ যদি আপুনি বেছি সেৱন কৰে তেতিয়াহ'লে বুঢ়া হ'ব নালাগে ডেকাতে যায়গৈ হয়নে খালেও অকণ জোখত খালে ভাল আৰু মিঠা পায় ৰঙা পায় খাই দিলে নহ'ব আচলতে ন চাহো ৰঙা বাৰু কিন্তু বা যি নহয় এটা আমাৰ তৃতীয় প্ৰশ্নটোলৈ গৈছোঁ আৰু শেষ প্ৰশ্ন যদি এইটো প্ৰশ্নৰ উত্তৰ পাৰে তেতিয়াহ'লে আমি গিফ্টটো দিব পাৰোঁ ডেকাখিনি ৰেডি নে তৃতীয় প্ৰশ্নটো হ'ল বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান কি তাৰ নামটো কি কৈছিলে দীপাংকৰ কলিতালৈ এটা হাত চাপৰি একদম তুমি একদম ভাল লাগিছে 40 হয় একদম ভাল লাগিছে আমি তেওঁক এটা এপিছ'ডত এক্টিং কৰাম আৰু গিফ্টটো আমি এতিয়া গিফ্টটো কি আনি যাব দিম তাৰ আগতে আমাৰ অলপ ক'ব লগা আছে ছোৱালী মানুহ অভিনয়টো মুখলৈ চাব লাগে নে কঁকালত চাব লাগে ছোৱালী এজনী শকত হ'ব পাৰে মুখখনটো তাই ধুনীয়া ন
এই ধুনীয়া মুখখন থাকোঁতে তুমি কঁকাল দিলে কেলৈ চোৱা নাপায় নহয় ছোৱালীখিনি হয়নে নহয় মই চালোঁ ডেকাখিনি মনটো কেনেকুৱা আমাক গিফ্টটো কেনেকুৱা পালে ভালনে এইটোৱে আছিল গিফ্টটো তেওঁ মনটো জুখি চাইছোঁ বাৰু ধন্যবাদ আপোনাৰ নামটো আমি বেহাবেত ক'ম দীপাংকৰজী কলিতা মই ক'ম দেই ধন্যবাদ যোৱা বেয়া নাপাবা খালি ধেমালি কৰিছোঁ ভাল লাগিলে নাই আমাক কুইজটো অঁ ধন্যবাদ এতিয়া আমি আহিলোঁ আমাৰ গানৰ কথাখিনি গানৰ তো গান শিকিবলৈ আমি উজনিৰ পৰা নামনিলে চবলৈকে গ'লোঁ উজনিৰ ফালে আহি পেলাই দাদা এজনক ক'লোঁ দাদা যেনে তেনে গান এটাই আমাক শিকাই দিয়ক তো দাদাজনে আমাক গান এটা শিকালে বোলে সাঁতুৰিব পাৰি বুলি হাগ জানো সাঁতোৱে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে মই অকণমান প্ৰনাউন্সিয়েশ্যনত গণ্ডগোল আছে ওই গান শিখাতে আয় আরে রামচন্দ্র আহিছে আয় হায় 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 রামচন্দ্র আহিছে আয় রাভার তলত বহিছে আয় হায় 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 তাকে দেখি আয় তাকে দেখি আয় তাকে দেখি তাকে দেখি আমার কন্যায় উল্লাহতে নাচিছে আয় হায় 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 তেখেতৰ ওচৰতো বৰ তাকে তাকে এইবিলাক কৈ থাকিলে মই তেখেতৰ ওচৰতো নগ'লোগৈ আমি দুইটা তাৰপিছত গৈ পালোগৈ শ্বাহৰুখ খানৰ ওচৰলৈ শ্বাহৰুখ খানকো ক'লোঁ বোলো গান এটা শিকাই দিয়ক বোলো ৰামচন্দ্ৰ আহিছে এনেকৈ শ্বাহৰুখ খানে আমাক শিকালে গানটো আৰে ৰামচন্দ্ৰ আহিছে আৰে ৰবাৰ তলত বহিছে আরে তাকে দেখি আমার কইনাই বলি ইমান ভাইব্ৰেশ্যন তাতকৈ আমাৰ কলি ছাগলীজনী কি বেয়া নহয়নে সেইটো কাৰণে সেই তেখেতলোকৰ পৰা গান শিকা নহ'ল কিন্তু ঘপককৈ লগ পাই গ'লোঁ ডনাল্ড ডাকক চবে চিনি পায়নে নাই তো ডনাল্ড ডাকে যদি ৰামচন্দ্ৰটো গায় কেনেকুৱা হ'ব নাই তেনেকৈ নহ'ব তাৰপিছত মই বোলো নাই আমি থলুৱা ওজাপালিৰ সুৰত আমি দুইজনে গান এটা বনাই ল'লোঁ নিজাকৈ আৰু তাৰপিছত আমি মঞ্চ সেই গানটোকে গাই ফুৰোঁ আৰু ৰাইজ কিন্তু ধৰিব লাগিব ধৰিবনে শুনা সভাসদ আমাৰ বচন দেশৰে সমস্যাৰ কথা কহুৱে তীক্ষ্ণ আজিকালি বোৱাৰীবোৰ চিনিবই নোৱাৰি বুজিবই নোৱাৰি বোলে ফুট নলয় সেন্দুৰ নলয় ইনফেকশ্যন হয় বুলি আজিকালি ছোৱালীয়ে ৰেপাৰ পিন্ধি ফুৰে ঐ বতাহ মাৰে উৰা মাৰে খামচা মাৰি ধৰে আজিকালি ছোৱালীয়ে অকল ছোৱালীৰ কথাকে কৈ থাকিম নেকি হা ল'ৰাবিলাকৰ কথাও ক'ব লাগিব নহয় আজিকালি ল'ৰাবোৰেও বহুত মেকআপ কৰে বোলে থ্ৰেডিং ফেচিয়েলো কৰে বৰ ধুনীয়া লাগে ঐ দীঘল চুলি ল'ৰাবোৰক ভণ্টি লাগে আজিকালি ছোৱালীয়ে জিন্সৰ লং পেণ্ট পিন্ধে ঐ ভৰি লৈনো কিনো চাবা জেউৰা খৰিহে লাগে
এনেদৰেই চলে যদি দেশৰ ৰীতি নীতি দেশৰ ৰীতি নীতি সংস্কৃতি লোপ পাব আমাৰ হৈব ক্ষতি আহেয়া খেতেলিংখ আহেয়া ফিটিলিংখ সদৌ শেষত সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ অনুষ্ঠানটি উপস্থাপন কৰোঁতে যিখিনি শ্ৰাব্যকৃত বাক্য উচ্চাৰণ আছে আপোনালোকৰে ভাতৃ পুত্ৰৰূপে যাতে ক্ষমা কৰি দিয়ে। ধন্যবাদ, শুভৰাত্ৰি। আৰু ধন্যবাদ জনাইছোঁ আমাৰ চাও সুমিত সন্দিকৈ, তেওঁকো ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে। সুশান্ত দা তেওঁলোককো ধন্যবাদ জনাইছোঁ, ভাল লাগিল। ধন্যবাদ। আমি এনেকৈ কওঁতে মেলোঁতে অনেকখিনি মানে অপৰাধ হ'ব পাৰে, কিবা এতিয়া মোৰ দেউতাৰ বৰ্ষৰ যিমানখিনি ইয়াতে মানুহ আছে সকলোৱে যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে নিজৰ সন্তান বুলি ক্ষমা কৰিব। আই মাতৃসকলে সন্তান বুলি ভাবিব, দাদাসকলে ভাইটি বুলি ভাবিব, ভাইটিসকলে দাদা বুলি ভাবক, বন্ধুসকলে বন্ধু বুলি ভাবক, নতুন নতুন বোৱাৰীসকলে নিজৰ গিৰিয়েক বুলি ভাবক। বেয়া নাপাব, এনেই ওলাই গৈছে মুখৰ পৰা, সেইটো নাভাবিব মই বিয়া পতা। যি কি নহওক, যদি আমাক ক'ৰবাত কওঁতে মেলোতে অকণ অপৰাধ হৈছে ক্ষমা কৰিব। শুভৰাত্ৰি। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।